নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি লৈছোঁ আপোনালোকলৈ LP আৰু UPৰ শিক্ষক নিযুক্তিৰ বিষয়ে এটি গুৰুত্বপূৰ্ণ খবৰ লৈ, যে নেকি আজি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজযোগে জনাইছে। তেওঁ লিখিছে, EGS আপগ্ৰেডেড LP স্কুলত কৰ্মৰত সমগ্ৰ শিক্ষা আৰু ৰাজ্যিক পুল চুক্তিভিত্তিক শিক্ষকৰ নিযুক্তিপত্ৰ কিছুমান অভিযোগ পোৱাৰ পাছত পুনৰ নিৰীক্ষা আৰু নিশ্চিতকৰণৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হৈছে। সমগ্ৰ শিক্ষাক সকলো প্ৰাৰ্থীৰ যোগ্যতাৰ পুনৰ নিৰীক্ষা কৰিবলৈ কোৱা হৈছে আৰু তেওঁলোকে দুদিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অহা সোমবাৰ 09/09/2024 তাৰিখে সকলো যোগ্য প্ৰাৰ্থীয়ে অনলাইন পৰ্টেলৰ জৰিয়তে তেওঁলোকৰ নিযুক্তিপত্ৰ লাভ কৰিব। এয়া আছিল আজিৰ LP আৰু UPৰ শিক্ষক নিযুক্তিৰ বিষয় লৈ এটি গুৰুত্বপূৰ্ণ খবৰ, যি নেকি আজি ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজযোগে আপোনালোকলৈ আগবঢ়াইছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে জনাব, আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টি আপোনাক অকণমান হ'লেও সহায় কৰিছে তে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।